ৰাজ্যত আৰম্ভ হোৱা লোকগণনাত তিৱা অৰ্থাৎ লালুং জনগোষ্ঠীৰ লোকসকলে নিজৰ জাতি হিচাপেও তিৱা লালুং, ভাষা হিচাপেও তিৱা লালুং আৰু ধৰ্ম হিচাপে পিনুং ব্যৱহাৰ কৰিবলৈ আহ্বান। গোভা ৰজা সমন্বিতে কেইবাগৰাকীও তিৱা ৰজাৰ উপস্থিতিত জাগিৰোডত এক সংবাদমেল সম্বোধন কৰি এই আহ্বান জনাই সদৌ তিৱা পিনুং আগুৱাই সৈম্যত আৰু ঐতিহাসিক তিৱা ৰাজ দৰবাৰ অসমে। আনহাতে তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্ম পিনুঙক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰাৰ লগতে পিনুঙক আগন্তুক লোকগণনাত অন্যান্য ধৰ্মীয় শ্ৰেণীত সন্নিৱিষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে তিৱা জাতীয় সংগঠনকেইটাই। জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট, AIN লাইভ। ইয়াত আমাৰ গোভা ৰজাকে আদি কৰি তিৱা ৰজাসকল উপস্থিত আছে আৰু লগতে আমাৰ আমচাই লৰ আছে, মাৰজং লৰ আছে, ৰংখৈ লৰ আছে, বালিখুলি লৰ আছে, ৰংখৈ দেউৰী আছে, আমজং মেঘালয়ৰ আমজঙৰ লৰ আছে, তলৈ আছে আৰু লুমফৰৰ বিষয়ববীয়াসকল আছে আৰু আমখাৱলীসকলৰ প্ৰতিনিধিসকল আছে। সকলোৱেও আমি আছোঁ আৰু ইয়াতে আমাৰ যিখিনি তিৱা সমাজৰ পৰম্পৰাগত আধ্যাত্মিক জীৱনৰ লগত জড়িত সেই গোটেই আমি ব্যক্তিসকল ইয়াত আছোঁ, বিষয়ববীয়াসকল ইয়াতে আছে। আমি আগন্তুক লোকগণনাৰ বাবে, যিহেতু আগন্তুক লোকগণনাত জাতিভিত্তিক লোকগণনা হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ, গতিকে জাতিভিত্তিক লোকগণনাত আমাৰ তিৱাসকলে কি কয় লোকগণনাৰ পেপাৰত কি তথ্য সন্নিৱিষ্ট কৰিম সেইখিনি ইতিমধ্যে আমি সম্পূৰ্ণ কৰি তুলিছোঁ। আৰু 13 আগষ্ট তাৰিখেও আমি কাৰ্বি আংলঙৰ চূড়ান্ত বৈঠকখন আমি বহি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আগন্তুক লোকগণনাত তিৱাসকলে জাতি সুধিলে লালুং বা তিৱা লালুং হিচাপে সন্নিৱিষ্ট কৰিব আৰু লগতে ভাষা ক'লেও তিৱা লালুং হিচাপে সন্নিৱিষ্ট কৰিবলৈ আৰু ধৰ্ম বুলি ক'লে আমি পিনুং কি কয় পিনুং তিৱা ধৰ্ম সন্নিৱিষ্ট কৰিবলৈ আমি ৰাইজক অনুৰোধ জনাইছোঁ। আৰু আমি কাকো ফ'ৰ্চ কৰা নাই, এইটো আমাৰ যিহেতু তিৱা পৰম্পৰা, তিৱা সংস্কৃতি, গতিকে সমূহ তিৱা জনগণক, তিৱা জাতিটোক আগন্তুক লোকগণনাত এনেধৰণে আমি ধৰ্মৰ ক্ষেত্ৰত পিনুং শব্দটো আমি সন্নিৱিষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। পিনুং শব্দৰ অৰ্থ হৈছে মূল বা মৌলিক, পিনুং শব্দৰ অৰ্থ হৈছে প্ৰকৃতি বা প্ৰকৃতি পূজা, আৰু পিনুং শব্দৰ অৰ্থ হৈছে পৰম্পৰা, পৌৰাণিক ঐতিহ্য। আৰু অৰ্থাৎ তিৱা জাতি জন্ম হোৱাৰ দিনৰে পৰা যি ধৰ্মীয় ৰীতি নীতি, সামাজিক ৰীতি নীতিৰ জৰিয়তে বৰ্তমানলৈকে তিৱা জাতি কি কয় বৰ্তি আছে, সেইটোকে পিনুং বুলি কোৱা হয়। আৰু পিনুংটো প্ৰকৃতি পূজাৰ লগত জড়িত। আমি তিৱাসকলে গছ গছনি, শিল, নদী, পৃথিৱী আৰু ইফালে ডাঙৰ বিল, খাল এইবিলাক আমি পূজা কৰোঁ। গতিকে সেইফালৰ পৰা আমাৰ এই পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় বিশ্বাসৰ ৰীতি নীতি, সামাজিক বিশ্বাসৰ ৰীতি নীতি, সেইটোক পিনুং বুলি কোৱা হয়। আৰু পিনুং শব্দটোক আগন্তুক লোকগণনাত সন্নিৱিষ্ট কৰিবৰ কাৰণে তিৱা ধৰ্ম হিচাপে আমি সমূহ তিৱা জনগোষ্ঠীক অনুৰোধ জনাইছোঁ। আৰু আজি আমি সকলো ইয়াত সমবেত হৈ ইতিমধ্যে আমাৰ প্ৰচাৰ চলি আছে। আমাৰ তিৱাসকলৰ ধৰ্ম লোকগণনাৰ নথিত অন্যান্য ধৰ্মৰ শ্ৰেণীত সন্নিৱিষ্ট কৰিবৰ বাবে পিনুং শব্দটো আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু লগতে মৰিগাঁও সমষ্টিৰ MLA ৰমাকান্ত দেউৰী ডাঙৰীয়া আৰু লগতে আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰেল মিনিষ্টাৰ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিবৰ কাৰণে ইতিমধ্যে কি কয় সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু কম দিনৰ ভিতৰতে তেখেতসকলক সাক্ষাৎ কৰি আমাৰ এই আবেদন যাতে তেওঁলোকে ফুলফিল কৰে তাৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাওঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।